হয়, ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ ইলেকশ্যন খুব নিয়াৰিকৈ আমি পাতিব পৰা হৈছোঁ। স্মুথলি আমাৰ ইলেকশ্যন গ'ল। চ' এতিয়া ডেট মতে আজি আমাৰ কাউণ্টিঙৰ দিন। ইতিমধ্যে আমাৰ কাউণ্টিং ছুপাৰভাইজাৰ, কাউণ্টিং এছিষ্টেণ্ট প্লাছ মাইক্ৰ' অবজাৰ্ভাৰ গোটেইখিনি আমাক যাক দায়িত্ব দিছিলে কাউণ্টিং হললৈ আহি পাইছে। নিশ্চয় বতৰ বেয়া এইকাৰণে অলপ মানে আমাৰ যিহেতু ৰাতি আপোনালোকে নিশ্চয় গম পাইছে আমাৰ ধুমুহা বতাহ কিছু কিছু ৰাস্তা ব্লকো হৈছে। আমি ৰাতিৰ ভিতৰতে গোটেই ক্লিয়াৰো কৰিছোঁ। চ' গতিকে আমি বাই 8 আমি এটা 5 মিনিট আছে, আমি উই আৰ অলমষ্ট ৰেডি। আমি কাউণ্টিং আৰম্ভ কৰিম আৰু নিশ্চয় আমি আশা কৰিছোঁ কাউণ্টিঙো আমাৰ ভালেখিনি পাৰ হৈ যাব। আমাৰ যিহেতু বিশ্বনাথ LACত আমাৰ 4টা আমাৰ এই আমাৰ ZPC আছে। আমাৰ 4টা হল আমি বনাইছোঁ প্ৰত্যেকটো ZPCৰ বাবে। আৰু ঠিক তেনেদৰে আমাৰ বিহালীতো আছে। বিহালীত এটা ZPC আনকণ্টেষ্ট গৈছে আৰু তাতো আমাৰ যদিও আনকণ্টেষ্ট গৈছে 4টা হ'লেই তাতো থাকিব, যিহেতু আমাৰ মেম্বাৰ্ছ আৰু আঞ্চলিক পঞ্চায়তখিনি কিছু আনকণ্টেষ্ট যোৱা নাই। আৰু ঠিক তেনেদৰে আমাৰ গহপুৰতো 4টা যিহেতু জিলা পৰিষদ তাতো আমাৰ কাউণ্টিং ইতিমধ্যে মই সকলোকে মই 2টা CDCকে মই ফোন কৰি সুধিছোঁ, তেওঁলোকৰো ৰেডি আছে আৰু নিশ্চয় আশা কৰিছোঁ আজি দিনটো আমাৰ কাউণ্টিং মানে স্মুথলি যাব বুলি। ভোট গণনা কেতিয়ালৈ শেষ হ'বগৈ পাৰে সম্ভাৱনা? বেচিকেলি আমি আগৰ যিটো আমি এক্সপিৰিয়েঞ্চৰ পৰা মই কৈছোঁ যে আমাৰ বিশেষ তেনেকুৱা বহুখিনি ভোটাৰ্ছো নাই। কিছু কিছু পুলিং ষ্টেচনত আমাৰ 14শ আছে বা ক'ৰবাত 13শ আছে। তেনেকুৱা পুলিং ষ্টেচনবোৰ বোধহয় কাইলৈ ৰাতিপুৱা 3টা-4টালৈকে লাগিব পাৰে। চ' বাকী যিখিনি কম আমাৰ এই আছে, কিছু কিছু যিহেতু আনকণ্টেষ্ট গৈছে, অকল আঞ্চলিক পঞ্চায়ত কেইবাটাও থাকিব বা গাঁও পঞ্চায়ত কেইটাও থাকিব, তেনেকুৱাবোৰ যেনেকুৱা মই ক'লোঁ বুৰৈ জিলা পৰিষদ, এইখিনি বোধহয় ৰাতিৰ ভিতৰতে শেষ হ'ব। বাকী যিখিনি জিলা পৰিষদ আছে নিশ্চয় মই আশা কৰিছোঁ কালি ৰাতিপুৱাৰ ভাগত বা আজি ৰাতি মানে আপোনাৰ 2-3টামান বজাত শেষ হ'ব বুলি মই আশা কৰিছোঁ।